ডিয়াৰ ষ্টুডেণ্টছ, আজিৰ ভিডিঅ'টোত আমি নিউটনৰ গতি বিষয়ক প্ৰথম আৰু দ্বিতীয় সূত্ৰক গাণিতিক ৰূপত কেনেদৰে প্ৰকাশ কৰে আলোচনা কৰিম। গতি বিষয়ক প্ৰথম সূত্ৰ: প্ৰযুক্ত বলে অৱস্থাৰ পৰিৱৰ্তন কৰিবলৈ বাধ্য নকৰা পৰ্যন্ত বস্তু এটা স্থিতিশীল অথবা সৰল ৰেখাইদি সুষম গতিৰে গতিশীল হৈ থাকিব। গতি বিষয়ক প্ৰথম সূত্ৰটোক জড়তাৰ সূত্ৰ বুলিও কোৱা হয়, কাৰণ সকলো বস্তুৱেই নিজৰ নিজৰ গতিৰ অৱস্থাৰ পৰিৱৰ্তনৰ বিৰোধিতা কৰে। বলৰ অৱৰ্তমানত বস্তুটোৰ স্থিতিশীল অথবা একে বেগেৰে গতি কৰি থকাৰ প্ৰৱণতাক জড়তা বুলি কোৱা হয়। গতি বিষয়ক দ্বিতীয় সূত্ৰ: গতি বিষয়ক দ্বিতীয় সূত্ৰ অনুসৰি বস্তুৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ প্ৰয়োগ কৰা অসন্তুলিত বলৰ সমানুপাতিক আৰু পৰিৱৰ্তনৰ দিশ বলৰ দিশতে হয়। গতি বিষয়ক দ্বিতীয় সূত্ৰৰ গাণিতিক ৰূপ: ধৰা হওক m ভৰৰ বস্তু এটা u প্ৰাৰম্ভিক বেগেৰে সৰল ৰেখা এডালেদি গতি কৰি আছে। এটা ধ্ৰুৱক বল F ইয়াৰ ওপৰত t সময়ৰ বাবে ক্ৰিয়াশীল হৈ তাক সুষমভাৱে v বেগলৈ ত্বৰিত কৰিলে বস্তুটোৰ প্ৰাৰম্ভিক আৰু অন্তিম ভৰবেগ হ'ব ক্ৰমে p1 = m × u আৰু p2 = m × v। এতিয়া ভৰবেগৰ পৰিৱৰ্তন সমানুপাতিক অন্তিম ভৰবেগ আমি পাইছিলোঁ p2 মাইনাছ প্ৰাৰম্ভিক ভৰবেগ p1। এতিয়া আমি এনেদৰে লিখিব পাৰোঁ p2 = m × v আৰু প্ৰাৰম্ভিক ভৰবেগ m × u। এতিয়া আমি আকৌ এনেদৰে লিখিব পাৰোঁ এতেকে ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ সমানুপাতিক। আমি ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ কোৱাৰ লগে লগে সময়ৰ কথাটো আহিব। আৰু প্ৰয়োগ কৰা বল F হ'লে এতিয়া আমি এটা ধ্ৰুৱক যদি লওঁ তেতিয়া সমানুপাতিক চিহ্নটো গুচি যাব আৰু এনেদৰে আমি লিখিব পাৰিম আৰু F = kma। যিহেতু v - u/t = a। এতিয়া আমি পালোঁ F = kma। ইয়াত a হ'ল বস্তুটোৰ ত্বৰণ, k হৈছে সমানুপাতিক ধ্ৰুৱক যাৰ নিৰ্দিষ্ট মান আছে। ভৰ আৰু ত্বৰণৰ SI একক ক্ৰমে কেজি আৰু মিটাৰ/ছেকেণ্ড² বা মিটাৰ/ছেকেণ্ড ইনভাৰ্ছ 2। বলৰ এককৰ সংজ্ঞা এনেদৰে দিয়া হয় যাতে k ৰ মান 1 হৈ গৈ 1 কেজি ভৰৰ বস্তু এটাৰ ওপৰত ক্ৰিয়া কৰি
1 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ ত্বৰণ সৃষ্টি কৰা বলকে বলৰ একক বোলা হয়। এতিয়া এক একক বল is equal to k into 1 kg into 1 meter second square. গতিকে কেৰ মান হ'ব 1। এতিয়া আমি F is equal to KMA সমীকৰণৰ পৰা পাওঁ F is equal to MA, যিহেতু আমি কেৰ মান 1 পালোঁ। আকৌ বলৰ একক হ'ল নিউটন। বলৰ একক নিউটন বা কেজি মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। আমি পাইছোঁ অলপ আগতে বলৰ একক নিউটন বা আমি এনেদৰে লিখিব পাৰোঁ, যিহেতু বস্তুৰ ওজন আছে আৰু ত্বৰণ নিহিত হৈ আছে, গতিকে কেজি মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। আৰু বলৰ একক নিউটনৰ চিহ্ন হ'ল বলৰ একক নিউটনৰ চিহ্ন হ'ল N। গতি বিষয়ক দ্বিতীয় সূত্ৰৰ গাণিতিক প্ৰকাশ ৰাশিৰ আধাৰত গতি বিষয়ক প্ৰথম সূত্ৰক গাণিতিক ৰূপত উপস্থাপন কৰিব পাৰি। আমি জানো F is equal to m into a বা F is equal to m into v minus u divided by t। এতিয়া আমি ব্ৰজ পূৰণ কৰি পাওঁ F into t is equal to mv minus mu। ইয়াত যদি F is equal to 0 হয় তেন্তে আমি পাম v is equal to u। সময় যিয়ে নহওক ইয়াৰ পৰা একে বুজা যায় যে বস্তুটোৱে টি সময়ৰ বাবে ইউ সুষম বেগেৰে গতি কৰি থাকিব। যদি ইউ শূন্য হয়, যদি ইউ ইজ ইকুৱেল টু 0 হয় তেন্তে ভি ইজ ইকুৱেল টু 0 হ'ব, অৰ্থাৎ বস্তুটো স্থিতিশীল হৈ থাকিব।